সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল বিদ্যালয় অসমলৈ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ৰোধকৰ সজ্জা সম্বন্ধে। অৰ্থাৎ ৰোধকৰ যি আমি দুই ধৰণৰ সজ্জা পাওঁ, শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জা, তাৰ বিষয়ে আমি এই নিৰ্দিষ্ট ভিডিঅ'টোত আলোচনা কৰিম। লগতে আমি এই দুই শ্ৰেণীবদ্ধ সজ্জাত ৰোধকবোৰ কেনেকৈ সজ্জিত হৈ থাকে আৰু তাৰ সমতুল্য ৰোধ আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰোঁ, তাৰ সমীকৰণৰ সূত্ৰটো আমি কেনেকৈ পাওঁ, এই বিষয়বোৰ এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। গতিকে সকলোকে এই ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। যিয়ে নহওক, আমি পলম নকৰাকৈ আৰম্ভ কৰিলোঁ আজিৰ এই বিশেষ ভিডিঅ'টো। প্ৰথমে আমি ওমৰ সূত্ৰ আমি এবাৰ উনকিয়াই লৈছোঁ যে ওমৰ সূত্ৰটো আমাক এই ৰোধকৰ সজ্জা সম্বন্ধে জানিবলৈ হ'লে ওমৰ সূত্ৰটো আমি ব্যৱহাৰ কৰিব লাগিব আৰু ওমৰ সূত্ৰটো আমি প্ৰয়োগ কৰিব লাগিব। যিয়ে নহওক, এই ওমৰ সূত্ৰটো আমি কি পাইছিলোঁ যে বিজ্ঞানী ওমে এটি সূত্ৰ দিছিলে। বিদ্যুৎ প্ৰবাহ আৰু বিভৱভেদৰ ওপৰত এই সূত্ৰটো আছিল। বিজ্ঞানী ওমৰ মতে যে উষ্ণতা যদি স্থিৰ ৰখা যায়, অৰ্থাৎ উষ্ণতাটো স্থিৰ, ধৰি ল'লোঁ 30 ডিগ্ৰী চেলচিয়াছ আছে, উষ্ণতাটো 30 ডিগ্ৰী চেলচিয়াছ, তেতিয়াহ'লে এই চেলচিয়াছটো সদায় টেম্পাৰেচাৰটো 30 ডিগ্ৰী চেলচিয়াছে থাকিব লাগিব, যাক কম আমি স্থিৰ উষ্ণতা। অৰ্থাৎ ওমৰ সূত্ৰৰ মতে আমি পাওঁ যে স্থিৰ উষ্ণতাত পৰিবাহীৰ দুয়োমূৰৰ বিভৱভেদ, পৰিবাহীৰ দুয়োমূৰৰ যি বিভৱভেদ থাকে তাক আমি ভি বুলি কওঁ, ভল্টেজ যিটো পাওঁ, পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহ আইৰ সমানুপাতিক। অৰ্থাৎ আমি ওমৰ সূত্ৰটোৰ পৰা কি পাওঁ, ভি ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু আই। আৰু এই সূত্ৰটোক যেতিয়া আমি ভাঙি দিওঁ তেতিয়াহ'লে কি পাওঁ, ভি ইজ ইকুৱেল টু আই আৰ। ইয়াত আৰ হৈছে সমানুপাতিক ধ্ৰুৱক আৰু এই আৰকে কোৱা হয় পৰিবাহীৰ ৰোধ। ৰোধ মানে একোৱে নহয়, ৰোধ মানে হৈছে এনেকুৱা এটা ৰাশি যিয়ে বিদ্যুৎ প্ৰবাহৰ বিপৰীত দিশে ক্ৰিয়া কৰে। অৰ্থাৎ বিদ্যুৎ প্ৰবাহৰ বিৰুদ্ধে ক্ৰিয়া কৰে। যেতিয়া ধৰি লৈছোঁ কোনো এডাল কি আছে, বিদ্যুৎ পৰিবাহী আছে, এই পৰিবাহীৰ মাজেৰে ধৰি লৈছোঁ বিদ্যুৎ প্ৰবাহ চালিত হৈছে, যাক আমি আই হিচাপে লিখোঁ। আই মানে হৈছে চালিত হোৱা বিদ্যুৎ প্ৰবাহৰ প্ৰবাহ। ইয়াৰ এককটো হৈছে SI এককটো হৈছে আমি জানো এম্পিয়াৰ। যিয়ে নহওক, এই পৰিবাহীৰ মাজেৰে ধৰি লৈছোঁ আই বিদ্যুৎ প্ৰবাহ চালিত হৈছে। এতিয়া এই পৰিবাহীটোৰ দুটা মূৰ হৈছে এ আৰু বি, আৰু এই দুটা মূৰৰ প্ৰথমটো মূৰৰ বিভৱ হৈছে বৈদ্যুতিক বিভৱ, ইলেক্ট্ৰিক পটেঞ্চিয়েল বুলি ধৰি লৈছোঁ আমি V1, আৰু দ্বিতীয়টো মূৰৰ পটেঞ্চিয়েল হৈছে V2। তেতিয়াহ'লে আমি কি পাওঁ, যিটো এটা পটেঞ্চিয়েল ডিফাৰেঞ্চ পাওঁ, ভি ইজ ইকুৱেল টু V1 মাইনাছ V2। এই V1 মাইনাছ V2 হৈছে পটেঞ্চিয়েল ডিফাৰেঞ্চ, বৈদ্যুতিক বিভৱভেদ বা বিভৱভেদ। এতিয়া ওমৰ সূত্ৰে কি কৈ আছে যে ভি ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু আই। অৰ্থাৎ যেতিয়া ভল্টেজ বাঢ়িব, অৰ্থাৎ বিভৱভেদ বাঢ়িব, তেতিয়া স্বয়ংক্ৰিয়ভাৱে বিদ্যুৎ প্ৰবাহৰ মান কি হ'ব, পৰিবাহীত বৃদ্ধি পাব। আৰু যেতিয়া ভিৰ মান কমি যাব, তেতিয়া নিশ্চয়কৈ কি হ'ব, প্ৰবাহৰ মানো কমি যাব। অৰ্থাৎ প্ৰবাহ আৰু বিভৱভেদৰ মান কি হয়, পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল আৰু কি প্ৰত্যক্ষ সমানুপাতিক। অৰ্থাৎ এই সূত্ৰটোৰ পৰা আমি কি পালোঁ, ভি ইজ ইকুৱেল টু আই আৰ। অৰ্থাৎ বিভৱভেদ সমান কি, বিদ্যুৎ প্ৰবাহৰ মান পূৰণ সেই পৰিবাহীটোত ৰোধৰ মান। এতিয়া ৰোধ মানেনো কি, ৰোধ হৈছে বিদ্যুৎ প্ৰবাহৰ বিপৰীতে যি কি থাকে, বাধা থাকে, সেইটো হৈছে ৰোধ। এতিয়া এই ৰোধ যিমানে বেছি হ'ব, আমি কি পাইছোঁ, ভি ইকুৱেল টু আই আৰ। ইয়াৰ পৰা যদি আমি লওঁ আই ইকুৱেল টু ভি বাই আৰ, অৰ্থাৎ এইটো সূত্ৰৰ পৰা আমি কি গম পাই আছোঁ, এই আৰৰ মান যিমানে বাঢ়িব, যিমানে আৰৰ মান বেছি হ'ব, সিমানে কি হ'ব, আইৰ মান কমি যাব। সেইকাৰণে বিভৱভেদ অতি প্ৰয়োজনীয় বস্তু। আমি
কোনো এটা পৰিবাহীত বা কোনো এটা বৈদ্যুতিক সঁজুলিত প্ৰবাহৰ মান আমি নিৰ্ণয় কৰিব লাগে বা তাত আমি কিমানখিনি লাগে সেই হিচাপে আমি ৰোধটো প্ৰয়োগ কৰিব পাৰোঁ। এতিয়া হ'ল যে এই যে ৰোধ যে আমি পাইছোঁ, এই ৰোধটো কি কৰা হয় যে আমি কোনো এটা বৈদ্যুতিক বৰ্তনী ধৰি লৈছোঁ, কোনো এটা বৈদ্যুতিক বৰ্তনী আছে। বৈদ্যুতিক বৰ্তনীটো মই আঁকি লৈছোঁ। এইটো ধৰি লৈছোঁ বৈদ্যুতিক বৰ্তনী মানে যিটো ব্যৱস্থাত কি কৰা হয়, বৈদ্যুতিক তাঁৰ আৰু বিভিন্ন বৈদ্যুতিক সঁজুলিসমূহ কি কৰা হয়, সজ্জিত ৰূপে সজোৱা হয়, ভালকৈ শৃংখলাবদ্ধভাৱে সংযোগ কৰা হয়। সেই শৃংখলাবদ্ধ সংযোগটো হৈছে বৈদ্যুতিক বৰ্তনী। যেনেকৈ মই ইয়াত এটা বৈদ্যুতিক বৰ্তনী অৰ্থাৎ ইলেক্ট্ৰিক চাৰ্কিট, যাক কোৱা হ'ব ইলেক্ট্ৰিক চাৰ্কিট। এই ইলেক্ট্ৰিক চাৰ্কিটটো কি কৰিছোঁ, আঁকিছোঁ। ইলেক্ট্ৰিক চাৰ্কিটটো আঁকিছোঁ। এতিয়া এই বৈদ্যুতিক হ'ব লাগে বানানটো যিয়ে নহওক। এই বৈদ্যুতিক বৰ্তনীটোত কি হৈছে, প্ৰবাহ চালিত হৈছে, প্ৰবাহ চালিত হৈছে। মানে এতিয়া আমি এই নিৰ্দিষ্ট বৈদ্যুতিক বৰ্তনীটোত কিমান পৰিমাণৰ প্ৰবাহ লাগে, কিমান পৰিমাণৰ আমি ইয়াত ৰাখিব লাগে, সেই অনুযায়ী কি কৰিব পাৰোঁ, আমি ইয়াক ৰোধক সংযোগ কৰিব পাৰোঁ। ৰোধক যেনেকৈ ইয়াত সংযোগ কৰা হৈছে দুটা ৰোধক, এটা হৈছে R1, আনটো হৈছে বৈদ্যুতিক সঁজুলি, যাক সংযোগ কৰিলে কি হয়, বৰ্তনীত প্ৰবাহৰ মান কমে। বা আমি ক'ব পাৰোঁ যে প্ৰবাহৰ মানটো আমি কিমান ৰাখিব লাগে, বিভৱভেদ আমি কিমানৰ পৰা কিমান প্ৰবাহ আমি বৰ্তনী এটাত ৰাখিব লাগে নিৰ্দিষ্টকৈ, তাক আমি কি কৰি নিৰ্ধাৰণ কৰোঁ, এই ৰোধকবোৰ সংযোগ কৰি বৈদ্যুতিক বৰ্তনী এটাত ৰোধক সংযোগ কৰিলে আমি সেইবোৰ কি কৰি নিজৰ ইচ্ছামতে আমি তাক সাল সলনি ঘটাব পাৰি। যিয়ে নহওক, ৰোধক হৈছে এনেকুৱা ধৰণৰ এটা আহিলা যে ৰোধকৰ মূল কামটো হৈছে আমাক ৰোধ যোগান ধৰা, বৰ্তনী এটাত কি কৰা, ৰোধৰ যোগান ধৰা। অৰ্থাৎ আমি কি পালোঁ, ৰোধক মানে কি পালোঁ, ৰোধক হৈছে এনেকুৱা এবিধ বৈদ্যুতিক আহিলা বা সঁজুলি যিয়ে কি কৰিব, বৈদ্যুতিক বৰ্তনী এটাত ৰোধৰ যোগান ধৰিব। আৰু আমি জানো যে ৰোধৰ যি SI একক সেইটো হৈছে ওম। এনেকৈ চিহ্নত ওমেগা, গ্ৰীক আখৰ ওমেগাৰে লিখা হয়, ওম, হয় নাই। এতিয়া আমি বৰ্তনী এটাত কি একেধৰণেতো ৰোধকবোৰ আমি একেধৰণে সংযোগ নকৰোঁ। তাৰ কাৰণে কি আছে, ৰোধকৰ বেলেগ বেলেগ ধৰণৰ সজ্জা আছে। বিশেষকৈ আমি দুটা ধৰণৰ মূল সজ্জা পাওঁ, ৰোধকৰ সজ্জা পাওঁ। এটা সজ্জা হৈছে, প্ৰথম ধৰণৰ সজ্জাটো হৈছে ৰোধকৰ শ্ৰেণীবদ্ধ সজ্জা। series combination of resistor, অৰ্থাৎ অসমীয়াত ক'লে কোৱা হ'ব তাক শ্ৰেণীবদ্ধ সজ্জা। এই শ্ৰেণীবদ্ধ সজ্জা আৰু আমি এটা পাওঁ সমান্তৰাল সজ্জা, পেৰেলেল combination of resistors and series combination of resistors, অৰ্থাৎ সমান্তৰাল সজ্জা। প্ৰথমটো সজ্জা হৈছে শ্ৰেণীবদ্ধ সজ্জা আৰু দ্বিতীয়টো সজ্জা হৈছে সমান্তৰাল সজ্জা।
ধৰি লৈছোঁ বৰ্তনীটোত ৰোধ যোগান ধৰাৰ কাৰণে, অৰ্থাৎ যিয়ে বিদ্যুৎ প্ৰবাহৰ বিপৰীত কাম কৰিব, বিদ্যুৎ প্ৰবাহৰ কমাই দিব, বিদ্যুৎ প্ৰবাহৰ মানক কি কৰিব, কমাই দিব বা বিদ্যুৎ প্ৰবাহত বাধা প্ৰদান কৰিব, পৰিবাহীটোত বিদ্যুৎ প্ৰবাহত বৰ্তনীটোত বিদ্যুৎ প্ৰবাহত বাধা প্ৰদান কৰিব, এনেকুৱা এটা ধৰি লৈছোঁ। এতিয়া ধৰি লৈছোঁ 6 ভোল্ট নতুবা 3 ভোল্ট বিভৱ বেদৰ এটা কোষ, বৈদ্যুতিক কোষ আমি সংযোগ কৰিছোঁ। কোষ হ'লে দুটা মূৰ পৰা প্লাছ মাইনাছ, এতিয়া কেইবাটা কোষ যেতিয়া সংযোগ কৰা হয় একেলগে, তেতিয়া সেইটোক কোৱা হ'ব আমাৰ বেটেৰী, আৰু এটা থাকিলে তাক বৈদ্যুতিক কোষ বুলি কওঁ আমি, ইলেক্ট্ৰিক চেল। যিয়ে নহওক, এতিয়া এই বৰ্তনীটো যে আমি ভালকৈ লক্ষ্য কৰোঁ, তেতিয়াহ'লে R1, R2 আৰু R3 এনেকুৱা ধৰণৰ তিনিটা বেলেগ বেলেগ কি পাই আছোঁ, ৰোধক বেলেগ বেলেগ কি পাই আছোঁ, ৰোধক পাই আছোঁ। এই ৰোধকবোৰ সংযোগ কৰা হৈছে এই বৰ্তনীটোত এটা পিছত এটা ক্ৰমান্বয়ে চিৰিয়েলি সংযোগ কৰা হৈছে। They have been serially connected, consecutively connected, serially connected, অৰ্থাৎ এটা পিছত এটা যেতিয়া আমি সংযোগ কৰিম, এই সজ্জাটোক আমি ক'ম শ্ৰেণীবদ্ধ সজ্জা, অৰ্থাৎ শ্ৰেণীবদ্ধভাৱে এই বৰ্তনীটোত কি কৰা হৈছে, ৰোধকসমূহ কি কৰা হৈছে, সংযোগ কৰা হৈছে। R1, R2 আৰু R3 ৰোধক আমি কি কৰিছোঁ, সংযোগ কৰিছোঁ, হয় নাই? আকৌ আমি ইয়াক ভালকৈ লোৱাৰ কাৰণে আৰু এটা চিত্ৰ আমি ইয়াত লৈছোঁ, শ্ৰেণীবদ্ধ সজ্জা। ইয়াত এই চিত্ৰটোলৈ তোমালোকে মন কৰিলে গম পাবা। চোৱা, ইয়াত কি আছে, বৈদ্যুতিক বৰ্তনী এটা আছে, ইয়াত দুটা বেলেগ ৰোধক সংযোগ কৰা হৈছে, R1 আৰু R2। এই ৰোধক দুটা কি হৈছে, এটা পিছত এটা ৰোধক সংযোগ কৰা হৈছে, R1 আৰু R2। এই ৰোধক দুটা কি হৈছে, এটা পিছত এটা শ্ৰেণীবদ্ধভাৱে কি কৈছে, বৰ্তনীটোত সংযোগ কৰা হৈছে, বৈদ্যুতিক কোষ আছে ইয়াত। এনেকুৱা ধৰণৰ সজ্জা কোৱা হয় শ্ৰেণীবদ্ধ সজ্জা। শ্ৰেণীবদ্ধ সজ্জা অৰ্থাৎ চিৰিজ কম্বিনেশ্যন। মানে আৰু যদি কি হয়, আমি বৰ্তনী এটাত কি কৰিব পাৰোঁ, বেলেগ আন এটা ধৰণে কি কৰিব পাৰোঁ, ৰোধকবোৰ সংযোগ কৰিব পাৰোঁ। এনেকৈ আন এটা ধৰণে ৰোধকবোৰ সংযোগ কৰিব পাৰোঁ, এটা ওপৰত আনটো সমান্তৰালভাৱে সংযোগ কৰিব পাৰোঁ। অৰ্থাৎ আমি ধৰি লৈছোঁ তিনিটা ৰোধক আমি সংযোগ কৰিম বা কৰিছোঁ, R1, R2 আৰু R3। এই তিনিটা ৰোধক কি কৰিছোঁ, আমি বৈদ্যুতিক বৰ্তনী এটাত ধৰি লৈছোঁ, সংযোগ কৰিছোঁ, এনেকৈ সংযোগ কৰিছোঁ। এতিয়া ইয়াৰ মাজেৰে প্ৰবাহ চালিত হ'ব, I প্ৰবাহ, যি সমান্তৰালভাৱে সংযোগ কৰা হৈছে বৰ্তনীটোত, পেৰেলেলি কানেক্টেড হৈ আছে, যাৰ কাৰণে এই সজ্জাটোক আমি ক'ম সমান্তৰাল সজ্জা। যিয়ে নহওক, প্ৰথমে আমি ৰোধকৰ শ্ৰেণীবদ্ধ সজ্জাটো ভালদৰে আলোচনা কৰি লৈছোঁ। এতিয়া শ্ৰেণীবদ্ধ সজ্জা নিশ্চয় তোমালোকে গম পালা যে ৰোধকৰ শ্ৰেণীবদ্ধ সজ্জাত আমি কি কৰোঁ, ৰোধকবোৰ এটা পিছত আনটো শ্ৰেণীবদ্ধভাৱে চিৰিয়েলি কি কৰা হয়, বৈদ্যুতিক বৰ্তনী এটাত সংযোগ কৰা হয়। এতিয়া আমি তেনেকুৱা ধৰণৰ আৰু এটা বৰ্তনী আঁকি লৈছোঁ। এইটো এটা ধৰি লৈছোঁ বৈদ্যুতিক বৰ্তনী। ধৰা হ'ল এই বৈদ্যুতিক বৰ্তনীটোত কি কৰা হৈছে, 6 ভোল্টৰ এটা বিভৱ বেদৰ এটা বৈদ্যুতিক কোষেৰে কি কৰা হৈছে, বৰ্তনীটো সংযোগ কৰা হৈছে। ইয়াৰ মাজেৰে I প্ৰবাহ চালিত হৈছে। এতিয়া যদি আমি লক্ষ্য কৰোঁ, ইয়াত তিনিটা ৰোধক R1, R2 আৰু R3 একেলগে কি কয়, তিনিটা ৰোধক শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হৈছে। অৰ্থাৎ ইয়াৰ সজ্জাটো হৈছে, ইয়াত থকা ৰোধকসমূহৰ সজ্জাটো হ'ব, বা ৰোধকবোৰৰ লগত অসুবিধা নাই, ৰোধকসমূহৰ সজ্জা কি হ'ব, যিকেইটা ৰোধক আছে ৰোধকৰ সজ্জাটো হ'ব শ্ৰেণীবদ্ধ সজ্জা। এতিয়া যদি আমি ভালদৰে লক্ষ্য কৰোঁ বৰ্তনীটোত, চোৱাচোন, তুমি ভালদৰে লক্ষ্য কৰিলে গম পাবা যে শ্ৰেণীবদ্ধ সজ্জাত যেতিয়া প্ৰবাহ চালিত হৈছে, এই তিনিওটা ৰোধক R1,
R2 আৰু R3 এই তিনিওটা ৰোধকৰ মাজেৰে একেটাই বিদ্যুৎ প্ৰবাহ I চালিত হৈছে। বেলেগ অৰ্থাৎ বিদ্যুৎ প্ৰবাহৰ মান সাল সলনি ঘটা নাই বা ভাগ বতৰা হোৱা নাই। কিন্তু অন্যহাতে যদি আমি ভালদৰে লক্ষ্য কৰোঁ যে এই ৰোধককেইটা কিন্তু দুয়োটা মূৰ যে আছে, ৰোধকৰ দুয়োফালৰ দুয়ো মূৰ কিন্তু বেলেগ বেলেগ হৈ আছে। বেলেগ বেলেগ মূৰ হোৱা কাৰণে আমি কিন্তু বিভৱবেদ, ইহঁতৰ দুয়ো মূৰৰ যি বিভৱবেদ পাম, এই ৰোধককেইটাৰ যে দুয়ো মূৰৰ বিভৱবেদ পাম, এই ভল্ট মিটাৰেৰে আমি কি কৰোঁ জুখিব পাৰোঁ। ভল্ট মিটাৰ যেনেকৈ সংযোগ কৰা হয় দুয়ো মূৰে বিভৱবেদ, আমি কিন্তু একেধৰণৰ বিভৱবেদ নাপাওঁ। অৰ্থাৎ এই যিটো 6 ভল্ট টোটেল ভল্টেজ আছে, অৰ্থাৎ টোটেল বিভৱবেদ আছে, এই বিভৱবেদটো ভাগ হৈ যাব। কিন্তু R1ৰ দুইফালে যিটো বিভৱবেদ পাম সেইটো আমি V1 বুলি ক'ব পাৰোঁ। R2ৰ দুয়ো মূৰৰ যিটো বিভৱবেদ পাম সেইটো আমি V2 বুলি ক'ব পাৰোঁ। পাম সেইটো আমি V2 বুলি ক'ব পাৰোঁ। আৰু R3ৰ দুয়ো মূৰৰ যি বিভৱবেদ আমি তাক V3 বুলি ক'ব পাৰোঁ। অৰ্থাৎ আমি কি গম পালোঁ যে শ্ৰেণীবদ্ধ সজ্জাত যেতিয়া ৰোধক সংযোগ কৰা হয় তেতিয়া ইয়াৰ মাজেৰে চালিত প্ৰবাহ I কিন্তু একেটাই থাকে, কিন্তু V কি হৈ যায়, বিভৱবেদ ভাগ হৈ যায়। অৰ্থাৎ তিনিটা লৈছোঁ, V1 V2 V3 যিমানকেইটা ৰোধক সংযোগ কৰিম তেনেকৈ ভাগ হৈ যাব। এতিয়া আমি মনত পেলাব লাগে ওমৰ সূত্ৰ মতে আমি কি পাইছিলোঁ, V = IR। লিখনিত অকণমান প্ৰব্লেম দি আছে। V = IR এইটো পাইছিলোঁ আমি ওমৰ সূত্ৰৰ পৰা। অৰ্থাৎ বিভৱবেদ সমান বিদ্যুৎ প্ৰবাহ পূৰণ ৰোধ, কিমান ওম ৰোধ আছে। এতিয়া এই ওপৰৰ বৰ্তনীটো আমি লৈছোঁ R1 R2 আৰু R3 ৰোধক সংযোগ কৰিছোঁ, অৰ্থাৎ তিনিটা ৰোধক লৈছোঁ। এইটোৰ পৰা আমি কি পাই আছোঁ, বিভৱবেদবোৰ I কিন্তু একেটাই থাকিব, কিন্তু বিভৱবেদ ভাগ হৈছে। অৰ্থাৎ V = আমি কি পাইছোঁ, V = V1 + V2 + V3 এনেকৈ কি হৈছে, V ভাগ হৈ গৈছে। এই যিটো সমীকৰণ আমি পাই আছোঁ, এই সমীকৰণটো যদি আমি লক্ষ্য কৰোঁ, এই যিটো সমীকৰণ পাই আছোঁ আমি সমীকৰণটো আকৌ লিখিছোঁ, V = V1 + V2 + V3 এই সমীকৰণটো যদি আমি লক্ষ্য কৰোঁ, সমাধান কৰোঁ তেতিয়াহ'লে কি পাম, আমি জানো যে V = IR, গতিকে বাওঁফালে সমীকৰণ IR লিখি ল'লোঁ, V1 কি হ'ব, I × R1 হ'ব, প্লাছ V2 সমান কি হ'ব, I × R2 হ'ব, কাৰণ আইটো একেই আছে, প্লাছ V3 কি হ'ব, V3 = I × R3 এনেকৈ আমি পাই যাম। এতিয়া সমীকৰণটো লক্ষ্য কৰা যায়, বাওঁফালে কি থাকিব, IR থাকিলে, এতিয়া আমি দুয়োফালে কি আইটো কমন আছে, গতিকে আমি কমন হিচাপে ল'ব পাৰোঁ। I কমন, তেতিয়া কি পাম, ব্ৰেকেটৰ ভিতৰত R1 + R2 + R3 ব্ৰেকেটৰ ভিতৰত পালোঁ। এতিয়া এই I আৰু I কেঞ্চেল কৰিলোঁ। ইয়াৰ পৰা যদি আমি সমাধান কৰোঁ সমীকৰণটো, তেতিয়াহ'লে R = R1 + R2 + R3 এই নিৰ্দিষ্ট বৰ্তনীটোৰ কাৰণে পাওঁ। অৰ্থাৎ এই যিটো বৰ্তনী আমি লৈছিলোঁ, ওপৰত বৰ্তনীটো আকৌ উলিয়াই দিছোঁ বৰ্তনীটো, এই বৰ্তনীটোৰ কাৰণে যিটো সমতুল্য ৰোধ পাম, তিনিটা ৰোধক সংযোগ কৰিছিলোঁ, R1 R2 আৰু R3 এই তিনিটা ৰোধক আমি শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰিছিলোঁ। এতিয়া শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাৰ ফলত কি পাইছোঁ, ইয়াৰ যি সমতুল্য ৰোধ আমি নিৰ্ণয় কৰিব লাগে, কি সমতুল্য ৰোধ, ইকুইভেলেণ্ট ৰেজিষ্টেন্স, সমতুল্য ৰোধ, যাক আমি ক'ম লিখনিত অকণমান সমস্যা হৈ আছে। ইকুইভেলেণ্ট
ইকুইভেলেন্ট ৰেজিষ্টেন্স মান সমতুল্য এটা ৰোধ আমি তাক নিৰ্ধাৰণ কৰিব পাৰোঁ আৰু এই সমতুল্য ৰোধৰ যোগেদিয়ে কি কৰিব পাৰিম এই বৰ্তনীটোৰ মাজেৰে কিমান মুঠ প্ৰবাহ চালিত হৈছে তাৰ মান আমি নিৰ্ণয় কৰিব পাৰোঁ বা যদি কিমান বিভৱভেদ আছে বৈদ্যুতিক কোষটোত দুয়োফালে আমি সেইটো নিৰ্ণয় কৰিব পাৰোঁ যদি দিয়া নাথাকে ইত্যাদি ৰাশিবোৰ আমি নিৰ্ণয় কৰিব পাৰোঁ সমাধান কৰিব পাৰোঁ অৰ্থাৎ আমি কি গম পালোঁ যে শ্ৰেণীবদ্ধ সজ্জাত যেতিয়া সংযোগ কৰা হয় তেতিয়াহ'লে আমি কি কৰিব লাগে অকল যি ৰোধককেইটা আছে যিমানকেইটা ৰোধক সংযোগ কৰা হ'ব সেই ৰোধককেইটাৰ মান আমি যোগ কৰিলেই কি হ'ব সম্পূৰ্ণ সমষ্টিগতভাৱে যোগ কৰিলে কি হ'ব আমি ইয়াৰ সমতুল্য ৰোধৰ মান পাই যাম অৰ্থাৎ আমি এটা কথা গম পালোঁ যে শ্ৰেণীবদ্ধ সজ্জাৰ ক্ষেত্ৰত ইন কেছ অফ ছিৰিজ কম্বিনেশ্যনৰ ক্ষেত্ৰত কি হয় ছিৰিজ কম্বিনেশ্যনৰ ক্ষেত্ৰত কি হয় ছিৰিজ কম্বিনেশ্যন সমান্তৰাল সজ্জাৰ ক্ষেত্ৰত যি সমতুল্য ৰোধৰ যি মান এই মানটো কি হয় বহুত পৰিমাণে বাঢ়ি যায় বহুত পৰিমাণে বাঢ়ি যায় কাৰণটো হৈছে আমি যোগ কৰিব লাগে হয় নাই অকল যোগ কৰিব লাগে গতিকে আমি তুলনামূলকভাৱে কি পাম শ্ৰেণীবদ্ধ সজ্জাত ৰোধৰ মানটো যি সমতুল্য ৰোধ বা কেপিটেল আৰ অৰ আৰ ই কিউ বুলি লিখিব পাৰোঁ আমি আৰ ইকুইভেলেণ্ট ইয়াৰ মান কি হ'ব তুলনামূলকভাৱে বহুত পৰিমাণে বাঢ়ি যায় আৰু যাৰ কাৰণে প্ৰবাহৰ মান কমি যায় আইৰ মানটো কমি যায় অৰ্থাৎ এই 6 ভোল্ট বিভৱভেদৰ কোষ সংযোগ কৰি যিমানখিনি আমি কাৰেণ্ট পাম এইটো বৰ্তনীত বহুত পৰিমাণে কাৰেণ্টটো কমি যাব কম কাৰেণ্ট পাম বেছি কাৰেণ্ট নাপাওঁ যিমান পাব লাগে আশানুৰূপ নাপাওঁ কাৰণ শ্ৰেণীবদ্ধ সজ্জাত কি কৰা হৈছে ৰোধকবোৰ সংযোগ কৰা হৈছে ৰোধৰ মান অতিমাত্ৰা বাঢ়ি যাব যাৰ কাৰণে ৰোধৰ মান বাঢ়িব মানে বাধা বাঢ়িব অৰ্থাৎ প্ৰবাহৰ মান কমি যাব যিকে নহওক আমি এটা কথা কি পালোঁ যে সমতুল্য ৰোধৰ মান কি হয় R ইজ ইকুৱেল টু R1 প্লাছ R2 প্লাছ R3 হয় ক'ত কিহৰ ক্ষেত্ৰত শ্ৰেণীবদ্ধ সজ্জাৰ ক্ষেত্ৰত যেতিয়া আমি ৰোধকবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰোঁ যিয়ে নহওক এতিয়া তাৰপিছত আহিল আমাৰ সমান্তৰাল সজ্জা ছবিত দেখুৱাৰ দৰে যে যেতিয়া আমি ৰোধকবোৰ কি কৰোঁ সমান্তৰালভাৱে R1 R2 R3 ইয়াত কি কৰা হৈছে সমান্তৰালভাৱে সংযোগ কৰা হৈছে ৰোধক যেতিয়া এটাৰ ওপৰত এটা আনটো সমান্তৰালভাৱে সংযোগ কৰা হ'ব তেতিয়া আমি তাক ক'ম সমান্তৰাল সজ্জা ৰোধকৰ সমান্তৰাল সজ্জা এতিয়া ৰোধকবোৰ যেতিয়া আমি সমান্তৰাল সজ্জাত সংযোগ কৰোঁ তেতিয়া এনেকুৱা বৰ্তনীত আমি কেনেকৈ আমি ইয়াৰ টোটেল কাৰেণ্ট আমি কেনেকৈ উলিয়াম টোটেল কাৰেণ্ট উলিয়াব লাগিলে আমি কি কৰিব লাগিব আৰ উলিয়াব লাগিব আৰ ইজ হোৱাট অৰ্থাৎ সমতুল্য ৰোধ অৰ আৰ ই কিউ বুলি আমি লিখিব পাৰোঁ আৰ ইকুইভেলেণ্ট ইকুৱেল টু হোৱাট আমি এইটো জানিব লাগিব অৰ্থাৎ সমান্তৰাল সজ্জাত যেতিয়া ৰোধকবোৰ সংযোগ কৰা হ'ব তেতিয়া আমি ইয়াৰ সমতুল্য ৰোধ কিমান পাম তাক আমি সমীকৰণটো উলিয়াম যিয়ে নহওক প্ৰথমে মই এনেকৈ এটা বৈদ্যুতিক বৰ্তনী আঁকি লৈছোঁ ধুনীয়াকৈ এই বৰ্তনীত আগৰ নিচিনাকৈ আমি তিনিটা ৰোধক সংযোগ কৰিছোঁ ৰোধকৰ কাম হৈছে বৰ্তনীটোত ৰোধৰ যোগান ধৰা ঠিক আছে এতিয়া ইয়াৰ মাজেৰে আই প্ৰবাহ চালিত হ'ব ধৰি লৈছোঁ বৰ্তনীটোত থকা পৰিবাহীৰ মাজেৰে আই প্ৰবাহ চালিত হৈছে ইয়াত কি কয় যে ধৰি ল'লোঁ 6 ভোল্টৰ বিভৱভেদৰ এটা বৈদ্যুতিক কোষ সংযোগ কৰা হৈছে এতিয়া আমি যদি লক্ষ্য কৰোঁ এই ফিগাৰটো লৈ R1 R2 আৰু R3 এই তিনিটা বেলেগ বেলেগ ৰোধক আমি কি কৰিছোঁ এই বৰ্তনীটোত সংযোগ কৰিছোঁ ভালদৰে লক্ষ্য কৰিলে গম পাম যে ইয়াৰ
বেলেগ মানে প্ৰতিটো ৰোধকৰ মাজেৰে কিন্তু বেলেগ বেলেগ একে প্ৰবাহ চালিত নহয় কাৰণ আইটো কি হয় আমি কি পাই আছোঁ যে R1ৰ মাজেৰে যিটো প্ৰবাহ চালিত হ'ব সেইটো হ'ব I1 R2ৰ মাজেৰে যিটো প্ৰবাহ চালিত হ'ব সেইটো হ'ব I2 R3ৰ মাজেৰে যিটো প্ৰবাহ চালিত হ'ব সেইটো হ'ব I3 তাৰ কাৰণটো হৈছে মুঠ প্ৰবাহৰ মান কি হৈ যায় যেতিয়া সমান্তৰাল সজ্জাত থাকে বিভাজিত হৈ যায় ৰোধকৰ মাজেৰে বিভাজিত হৈছে যেনেকৈ চিত্ৰত তোমালোকে দেখিব পাইছা কিন্তু এটা কথা মন কৰিবা যে এই তিনিওটা যি ৰোধকৰ কিন্তু দুয়ো মূৰ মানে দুটা মূৰ যে আছে দুটা মূৰ কিন্তু কমন হৈ আছে সাধাৰণ দুটা মূৰ হৈ আছে অৰ্থাৎ ইয়াৰ মাজেৰে যি আমি কি পাম এই দুই মূৰৰ যি বিভৱভেদ পাম এই ৰোধকৰ দুই মূৰৰ যি বিভৱভেদ পাম একেটাই পাম অৰ্থাৎ ভিয়ে পাম ভিটো ইয়াত বিভাজিত নহয় অৰ্থাৎ আমি কি গম পালোঁ যে সমান্তৰাল সজ্জাত যেতিয়া সংযোগ কৰা হয় টোটেল কাৰেণ্ট ইজ ইকুৱেল টু I1 প্লাছ I2 এনেকৈ 1 প্লাছ I2 এনেকৈ I ইজ ইকুৱেল টু I1 প্লাছ I2 প্লাছ I3 এনেকৈ কি হ'ব বিভাজিত হ'ব এনেকৈ বিভাজিত হ'ব টোটেল কাৰেণ্টটোৱে কি হ'ব বিভাজিত হয় তিনিটা বেলেগ বেলেগ তিনিটা মানে আমি তিনিটা ৰোধক লৈছোঁ কাৰণে তিনিটা পাইছোঁ চাৰিটা ল'লে চাৰিটা পাম প্লাছ I4 হ'ব পাঁচটা ল'লে প্লাছ I5 পৰ্যন্ত হ'ব আৰু দুটা লওঁ তেতিয়াহ'লে I1 প্লাছ I2 লৈকে খতম হৈ যাব যিয়ে নহওক অৰ্থাৎ আমি এবাৰ ইয়াৰ পৰা আমি কি গম পাই আছোঁ যে I ইজ ইকুৱেল টু এই সমীকৰণটো আমাক লাগিব I ইজ ইকুৱেল টু I1 প্লাছ I2 প্লাছ I3 আৰু আমি কি জানো ওমৰ সূত্ৰটো আকৌ মনত পেলাই দিছোঁ V ইকুৱেল টু IR ওমৰ সূত্ৰটো হ'ল এইটো এতেকে এই সমীকৰণটো যেতিয়া আমি ওমৰ সূত্ৰ ব্যৱহাৰ কৰিম I ঠাইত কি লিখিব পাৰোঁ I ঠাইত VR লিখিব পাৰোঁ VR ইজ ইকুৱেল টু I1 প্লাছ I2 প্লাছ I3 এতিয়া আমি I1 I2 আৰু I3 কো ভাঙিব লাগিব সো VR ইজ ইকুৱেল টু I1 মানে কি I ইকুৱেল টু V বাই R এই সূত্ৰটোৰ পৰা আমি পাই আছোঁ যে I ইমপ্লাইজ I ইকুৱেল টু V বাই R আমি জানো এইটো সূত্ৰ I ইকুৱেল টু V বাই R গতিকে I1 ইকুৱেল টু কি হ'ব I1 ইকুৱেল টু V বাই R1 প্লাছ I2 ইকুৱেল টু V বাই যেটো Vটো একেই হ'ব অলপ আগত আমি আলোচনা কৰিলোঁ কেনেকৈ R2 প্লাছ I3 ইজ ইকুৱেল টু V বাই R3 এনেকৈ আমি পাই যাম এইটো সূত্ৰ যদি আমি সমাধান কৰোঁ ইয়াত সৰি I ইকুৱেল টু V বাই R হ'ব V বাই R সৰি চ' V বাই R ইকুৱেল টু এনেকৈ আমি পাই আছোঁ V বাই লিখি লৈছোঁ ভালকৈ V বাই R ইজ ইকুৱেল টু I equal to V by R. So V by R1 plus V by R. One problem di আছে লিখাত plus V by R2 plus V by R3 এনেকৈ আমি পাই আছোঁ এইটো সমীকৰণক সমাধান কৰিলে আকৌ লিখি লগা হ'ব পাৰে এইটোৰ পৰা আমি কি কৰোঁ 1 বাই R কমন ল'ব পাৰোঁ V ইনটু 1 বাই R V ইনটু 1 বাই R আমি বাওঁফালে এনেকৈ লৈ ল'লোঁ V ইনটু 1 বাই R আমি বাওঁফালে এনেকৈ লৈ ল'লোঁ সোঁফালে আমি Vটো কমন ল'ম V কমন ল'লে 1 বাই R1 plus 1 by R2 plus 1 by R3 এনেকৈ পাই যাম ইয়াত V কেঞ্চেল হ'ব আগতে যেনেকৈ I কেঞ্চেল হৈছিলে ইয়াত V কেঞ্চেল হ'ব শ্ৰেণীবদ্ধ সজ্জাৰ ক্ষেত্ৰত I কেঞ্চেল হৈছিলে চ' 1 বাই আমি কি পাই আছোঁ 1 বাই R ইজ ইকুৱেল টু 1 বাই R1 প্লাছ 1 বাই R2 plus 1 by R3 গতিকে
ইয়াত কি কৈ আছোঁ ইয়াৰ পৰা আমি কি পাম এই আৰটো হৈছে আমাৰ সমতুল্য ৰোধ ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ এই সমীকৰণটোৰ পৰা আমি আই উলিয়াম আৰৰ মান উলিয়াম এই আৰৰ মানটো নিশ্চয়কৈ বহুত পৰিমাণে কম ওলাব সমতুল্য ৰোধৰ মান বহুত পৰিমাণে কম ওলাব যিমানখিনি আমি ৰোধৰ মান যিমানখিনি দিছোঁ তাতকৈ বহুত পৰিমাণে কম ওলাব সমতুল্য ৰোধ আৰু যাৰ কাৰণে এনেকুৱা বৰ্তনীত কি হয় আইৰ মান বাঢ়ি যায় আইৰ মান কি হয় বাঢ়ি যায় আইৰ মান বাঢ়ে অৰ্থাৎ শ্ৰেণীবদ্ধ সজ্জাত বিদ্যুৎ প্ৰবাহৰ মান আমি অধিক পাওঁ সমতুল্য সজ্জাত যেতিয়া ৰোধকবোৰ সংযোগ কৰা হয় তেতিয়া আমি নিশ্চয়কৈ কি আইৰ পৰিমাণ বহুত বেছি পাওঁ অৰ্থাৎ প্ৰবাহৰ মান বহুত বেছি পাওঁ কাৰণ সমতুল্য ৰোধৰ মান কমি যায় বহুত পৰিমাণে আনহাতে শ্ৰেণীবদ্ধ সজ্জাত হ'লে ওলোটা হয় শ্ৰেণীবদ্ধ সজ্জাত কি হয় আইৰ মান আমি বহুত পৰিমাণে কম পাওঁ কাৰণ ৰোধৰ মানটো কি হয় যায় সমতুল্য ৰোধৰ মান বহুত পৰিমাণে বাঢ়ি যায় এই সূত্ৰটোত কাৰণ আমি যোগ কৰিব লাগে R1 + R2 + R এই সূত্ৰটোত কাৰণ আমি যোগ কৰিব লাগে R1 + R2 + R3 এতিয়া এইখিনি আমি গম পালোঁ এতিয়া আমি উদাহৰণ এটাৰ সহায়ত যদি আমি অংক এটাৰ সহায়ত যদি এইখিনি কৰি চাওঁ তেতিয়াহ'লে গম পাম ধৰি লৈছোঁ একেধৰণে আগৰ নিচিনাকৈ ফিগাৰ আঁকি লৈছোঁ এনেকৈ প্ৰথমে শ্ৰেণীবদ্ধ সজ্জাটো আমি চাই লওঁ ধৰি লৈছোঁ শ্ৰেণীবদ্ধ সজ্জাত কি আছে 6 ভোল্টৰ বেটাৰী সংযোগ কৰা আছে এনেকৈ ইয়াৰ মাজেৰে প্ৰবাহ চালিত হৈছে প্ৰবাহৰ মান আই বুলি ধৰিছোঁ আমি এতিয়া R1 R2 আৰু R3 এই তিনিটা ৰোধক আমি সংযোগ কৰিছোঁ শ্ৰেণীবদ্ধভাৱে এতিয়া আমি ইয়াৰ পৰা আমি আইৰ মান উলিয়াব লাগে ধৰি ল'লোঁ আইৰ মান উলিয়াব লাগে এতিয়া R1ৰ এটা মান আমি ধৰি লৈছোঁ বোলে 1 ওম R2ৰ এটা মান ধৰি লৈছোঁ বোলে 2 ওম আছে আৰু R3 ধৰি লৈছোঁ 3 ওম আছে 1 ওম 2 ওম 3 ওম তেতিয়াহ'লে এইটো যদি আমি সমাধান কৰিব লাগে তেতিয়াহ'লে কি পাম R1 = 1 ওম R2 = 2 ওম R3 = 3 ওম অৰ্থাৎ therefore R = কি পাওঁ যিহেতু শ্ৰেণীবদ্ধ সজ্জাত আছে R1 + R2 + R3 এনেকৈ পাই যাম চ' ইমপ্লাইজ কৰিলে R = ইমান 1 + 2 + 3 টোটেল ইমান ওম আমি পাই যাম 1 + 2 + 3 কিমান হ'ব টোটেল 6 ওম হ'ব 6 ওম গতিকে আমি সমতুল্য ৰোধৰ মান কিমান পালোঁ 6 ওম পালোঁ এতিয়া সমতুল্য ৰোধৰ পৰিমাণ 6 ওম পালোঁ এতিয়া আকৌ কি V = আমি কি জানো আমি জানো যে V = IR ওমৰ সূত্ৰৰ পৰা আমি জানো গতিকে ইয়াৰ পৰা যে I উলিয়াব লাগে I = V/R তো V কিমান আছে 6 ভোল্ট আছে আমি জানো বৰ্তনীটোত যেনেকৈ লৈছোঁ 6 ভোল্ট আছে বিভৱ বেদ তাৰপিছত R কিমান পালোঁ 6 ওম পালোঁ এই দুটা কটাকটি গৈ থাকিলে 1 এম্পিয়াৰ মাত্ৰ 1 এম্পিয়াৰহে আমি কি পালোঁ বিদ্যুৎ প্ৰবাহৰ মান পালোঁ এই বৰ্তনীটোত কিমান পৰিমাণে কমি গ'ল কাৰণ ৰোধকৰ মান বহুত বাঢ়ি গ'ল সমতুল্য ৰোধৰ মান এতিয়া এই একেটা বস্তুৱে যদি আমি সমতুল্য সজ্জাৰ ক্ষেত্ৰত কৰোঁ তেতিয়াহ'লে কি হয় যদি একেটাই বস্তু আমি কি কৰোঁ একেটাই প্ৰয়োগ যদি আমি সমতুল্য সজ্জাৰ ক্ষেত্ৰত লওঁ অৰ্থাৎ তিনিটা ৰোধক লৈছোঁ এনেকৈ এই তিনিটা ৰোধক কি সমতুল্য সজ্জাত কি সজোৱা হৈছে বা সংযোগ কৰা হৈছে বৈদ্যুতিক বৰ্তনী এটাত একেধৰণে বৈদ্যুতিক বৰ্তনীটোত 6 ভোল্টৰ বিভৱ বেদৰ বৈদ্যুতিক কোক এটা সংযোগ কৰা আছে ইয়াৰ মাজেৰে প্ৰবাহ চালিত হৈছে আমি জানো প্ৰবাহ কি হৈ যায় ভাগ হৈ যায় সমতুল্য সজ্জাত সমান্তৰাল সজ্জাত ভাগ হৈ যায় R1 R2 R3 এতিয়া একেধৰণে R1 কিমান লৈছিলোঁ 1 ওম লৈছিলোঁ R2 আমি লৈছিলোঁ 2 ওম আৰু R3 লৈছিলোঁ আমি 3 ওম নাই এতিয়া আমি এই ফৰ্মুলা যেনেকৈ আমি ওলালোঁ আমি যেনেকৈ পালোঁ যে সমান্তৰাল সজ্জাৰ ক্ষেত্ৰত কি হয় 1/R = 1/R1 + 1/R2
প্লাছ 1/R3 এনেকৈ গৈয়ে থাকিব যিমান হ'ব 1/R4 1/R5 যিমানকেইটা ৰোধক হ'ব তেনেকৈ আমি ফৰ্মুলাটো আমি এই সমস্যা লৈছোঁ এই গাণিতিক সমস্যাৰ পৰা আইৰ মান আমি উলিয়াব লাগে এতিয়া আইৰ মান আমি উলিয়াব লাগে এতিয়া আগৰ নিচিনাকৈ আমি কি পাই আছোঁ ইয়াত R1 is equal to 1 ohm R2 is equal to 2 ohm আৰু R3 is equal to 3 ohm আমি উলিয়াব লাগে I equal to what তাৰ আগত আমি কি লাগিব সমতুল্য ৰোধৰ মান উলিয়াব লাগে গতিকে সমতুল্য ৰোধৰ ক্ষেত্ৰত সমতুল্য ৰোধ উলিয়াব লাগে সমান্তৰাল সজ্জাৰ ক্ষেত্ৰত আমি কি পাইছিলোঁ 1/R is equal to 1/R1 plus 1/R2 plus 1/R3 ইয়াৰ পৰা কি পাম 1/1 মানে 1 হৈ যাব এইটো R3 ইয়াৰ পৰা কি পাম 1/1 মানে 1 হৈ যাব এইটো প্লাছ 1/2 প্লাছ 1/3 গোটেইখিনি যদি আমি যোগ কৰি লওঁ কি হ'ব তলত হ'ব 6 এইটো 1 আছে হয় নাই 1টো থাকক 1টো আমি পিছত প্লাছ কৰি আছোঁ এই দুটা লৈ লওঁ 2 আৰু 3 ৰখাব 2 3 গুণ 3 হ'ব প্লাছ ইয়াত 2 হ'ব প্লাছ এক্সট্ৰাকৈ এটা 1 থাকি যাব যিয়ে নহওক গতিকে আমি কি পালোঁ 5/6 প্লাছ 1 চ' 6 5 প্লাছ কিমান হ'ব ইয়াত 100 গুণে 6 6 হ'ব সৰি 6 হ'ব গতিকে 11/6 আমি পাই আছোঁ 11/6 11/6 ohm therefore আমি কি পালোঁ 1/R is equal to 11/6 ohm ইয়াৰ পৰা আমি কি পাম R is equal to অৰ্থাৎ সমতুল্য ৰোধ কিমান পাম লৰাই দিব লাগিব 6/11 ohm therefore আমি ইয়াৰ পৰা কি I উলিয়াব পাৰোঁ অৰ্থাৎ বৰ্তনীটোৰ মাজেৰে প্ৰবাহিত বিদ্যুৎ প্ৰবাহৰ মান চালিত বিদ্যুৎ প্ৰবাহৰ মান উলিয়াব পাৰোঁ I equal to V/R V আৰু এইটো আমি পাই আছোঁ 6/11 ohm ওপৰত থাকিল 11 into 6 11টো ওপৰত গুচি যাব তলত থাকিল 6 আমি পালোঁ এম্পিয়াৰ ঠিক আছে কটাকটি কৰিলে 6 কটাকটি কৰিলে আমি পাইছোঁ 11 এম্পিয়াৰ একেটাই আমি মান লৈছোঁ কিন্তু আমি সমান্তৰাল সজ্জা যেতিয়া সংযোগ কৰিলোঁ ইয়াৰ যি আমি কি পালোঁ প্ৰবাহৰ মান পালোঁ 11 এম্পিয়াৰ বহুত পৰিমাণে বেছি পাই গ'লোঁ 11 এম্পিয়াৰ পাই গ'লোঁ গতিকে আমি কি গম পালোঁ যে সমান্তৰাল সজ্জা যেতিয়া ৰোধকবোৰ সংযোগ কৰা হ'ব তেতিয়া ইয়াৰ পৰা আমি এটা কি বেছি আউটপুট পাম অৰ্থাৎ বেছি পৰিমাণৰ প্ৰবাহৰ মান পাম আনহাতে শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰিলে ইয়াৰ মানটো বহুত পৰিমাণে কমি যায় কাৰণ ৰোধৰ মান বহুত পৰিমাণে বাঢ়ি যায় নহওক এইখিনি আছিলে আমাৰ আজিৰ ভিডিঅ'টো এবাৰ আমি এই সমতুল্য ৰোধৰ যি আমি কি সূত্ৰ পালোঁ দুটা এই সূত্ৰ দুটা আকৌ এবাৰ উনুকিয়াই দিছোঁ যে যেতিয়া শ্ৰেণীবদ্ধ সজ্জাত থাকে তেতিয়া আমি পাওঁ R is equal to R1 plus R2 plus R3 plus R4 এনেকৈ যিমানকেইটা হ'ব আমি সিমানকেইটা কি পাম প্লাছ RN বুলি লিখিব পাৰোঁ N মানে Nটা যিমানটা হ'ব 100টা যদি ৰোধক সংযোগ কৰা হয় তেতিয়াহ'লে 100টা আমি যোগ কৰিব লাগিব এইটো আছিল আমাৰ শ্ৰেণীবদ্ধ সজ্জাৰ ক্ষেত্ৰত সমতুল্য ৰোধৰ মান
এইটো যেতিয়া আমি সমান্তৰাল সজ্জাত সংযোগ কৰোঁ তেতিয়া কি পাওঁ 1/r পাওঁ ইজ ইকুৱেল টু 1/r1 প্লাছ 1/r2 প্লাছ 1/r3 এনেকৈ আমি যিমানটা ল'ম ডট 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 আমি ৰোধক সংযোগ কৰিব পাৰোঁ ইয়াৰ পৰা 1/r পৰা আমি r2 পিছত উলিয়াই ল'ম তেতিয়া ইয়াৰ মানটো আমি বহুত পৰিমাণে কম পাওঁ এই হওক আজিৰ ভিডিঅ'টোত ইমানেই আছিলে আমাৰ কনচেপ্ট ভিডিঅ' যে সমান্তৰাল ৰোধকৰ সজ্জা আমি কি পাওঁ শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জা আৰু এই ৰোধকৰ সজ্জাত ৰোধকবোৰ যেতিয়া সংযোগ কৰা হয় ইয়াৰ পৰা আমি কেনেধৰণে সমতুল্য ৰোধ নিৰ্ণয় কৰিব পাৰোঁ আৰু এই সমতুল্য ৰোধ নিৰ্ণয়ৰ যোগেদি আমি এই বৰ্তনীটোৰ মাজেৰে চালিত প্ৰবাহৰ মান আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰোঁ এইখিনি আমি গম পালোঁ এই ভিডিঅ'টোৰ পৰা আৰু এটা কথা গম পালোঁ যে শ্ৰেণীবদ্ধ সজ্জা যেতিয়া সংযোগ কৰা হয় তেতিয়া আমি তাত বিদ্যুৎ প্ৰবাহৰ মান বহুত পৰিমাণে কম পাওঁ কাৰণ সমতুল্য ৰোধৰ মান বহুত পৰিমাণে বাঢ়ি যায় ৰোধৰ মান বাঢ়ে ৰোধটো বাঢ়ে বাধাটো বাঢ়ি যায় বিদ্যুৎ প্ৰবাহৰ বিপৰীত যিটো বাধা ইয়াৰ মানটো বাঢ়ি যায় আনহাতে যেতিয়া সমান্তৰাল সজ্জাত সংযোগ কৰোঁ তেতিয়া আমি সমান্তৰাল সজ্জাত সংযোগ কৰোঁ তেতিয়া আমি সমতুল্য ৰোধৰ মান বহুত পৰিমাণে কম পাওঁ এইকাৰণে কি হয় প্ৰবাহৰ মান আমি বহুত পৰিমাণে বেছি পাই যাওঁ অৰ্থাৎ প্ৰবাহৰ মান বেছি পাওঁ যিয়ে নহওক আজিৰ কাৰণে এইখিনিয়ে সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে আৰু অনুৰোধ জনাইছোঁ যাতে ভিডিঅ'টো ভাল লাগিছে যদি সকলোকে শ্বেয়াৰ কৰি দিবা লগতে আমাৰ চেনেল বিদ্যালয় অসম ছাবস্ক্ৰাইব কৰিবা আৰু এটা লাইক কৰিবলৈ নাপাহৰিবা কিবা থাকিলে কমেণ্ট কৰিবলৈ নিশ্চয় কমেণ্ট কৰি জনাবা আজিৰ কাৰণে এইখিনিয়ে সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো ইয়াতে সামৰিছোঁ জয় অসম